আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ লখিমপুৰ আৰু তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। দিনৰ 1 বজাত লখিমপুৰত গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছত তিনিচুকীয়াত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। চলিহানগৰৰ পৰা থানা চাৰিআলিলৈ হ'ব গৃহমন্ত্ৰীৰ ৰোড শ্ব'। আমি চলিহানগৰৰ পৰা কিছু আপোনালোকক পৰিৱেশ এই মুহূৰ্তত দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ আমাৰ তিনিচুকীয়াৰ ব্যুৰো জিতুল দত্তৰ কাষলৈ। জিতুল, আজি লখিমপুৰৰ পিছত তিনিচুকীয়াত ৰোড শ্ব'ৰে উজনি অসমত এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিব বিজেপিয়ে আৰু বিজেপিৰ এই যি সাংগঠনিক ভেটি উজনি অসমত সেই সাংগঠনিক ভেটিটো বা ভোট বেংকটো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আজি এই নিৰ্বাচনী ৰোড শ্ব'য়ে আৰু অধিক শক্তিশালী কৰি তুলিব বুলি বিভিন্নজনে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বা আশা প্ৰকাশ কৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম কিমান লোকৰ সমাগমেৰে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সেই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব বা কেনেকুৱা পৰিৱেশ কেনেকুৱা আয়োজন? হয় ৰাজীৱ, চাওক, আজি সন্ধিয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিগৰাকী NDA তথা বিজেপি সমৰ্থিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ তেওঁ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাওক অনুৰোধ জনাম, যিখন বাহনত ইতিমধ্যে বাহনখন সজাই তোলা হৈছে আৰু গোটেই বিষয়টো তদাৰক কৰি আছে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে। আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম কিমান বজাত ৰোড শ্ব'টো আৰম্ভ হ'ব আৰু কেনেধৰণে গোটেই প্ৰস্তুতি কৰা হৈছে এই নামত আমি জানিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে আমি এইখন দেখাইছোঁ, বাহনখন ইতিমধ্যে সজাই পৰাই তোলা হৈছে আৰু এই বাহনখনতে উঠি চলিহানগৰ খেলপথাৰৰ পৰা তিনিচুকীয়া থানা চাৰিআলিলৈকে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু 1:30 বজাত যিহেতু লখিমপুৰত এখন জনসভা আছে আৰু জনসভাখনৰ পিছতে তেওঁ তিনিচুকীয়ালৈ ৰাওনা হ'ব আৰু তিনিচুকীয়ালৈ আহি তেওঁ যি কনভেনশ্যন চেণ্টাৰত আছে তেওঁ তাত কিছু বিশ্ৰাম ল'ব আৰু তাৰপিছতে তেওঁ চলিহানগৰ ফিল্ডত সন্ধিয়া আহি উপস্থিত হ'ব আৰু তাৰ পৰাই চলিহানগৰৰ পৰাই প্ৰায় 2 কিলোমিটাৰ পথ থানা চাৰিআলিলৈকে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। মই কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁ গোটেই ৰোড শ্ব'টোৰ তদাৰক কৰি আছে। দাদা, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে যিটো ৰোড শ্ব' আপোনালোকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যিহেতু তিনিচুকীয়ালৈ আহিব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে? ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি আমাৰ চলি আছে। আজি সন্ধিয়াবেলা অমিত শ্বাহ ডাঙৰীয়া আমাৰ ITI ফিল্ডত তেওঁ হেলিকপ্টাৰ যোগে আহি পাব। তাৰ পাছতে আমাৰ চলিহানগৰত আহি উপস্থিত হ'ব। ইয়াতে প্ৰায় 5,000 মানুহ তেখেতক আদৰণি জনাব। তাৰ পাছতে তেওঁ আমাৰ দেৱী পুখুৰী হৈ JNB ৰোড হৈ পেলাই তেওঁ থানা চাৰিআলিলৈকে যাব আৰু থানা চাৰিআলিৰ পৰাই তেওঁ সকলো ৰাইজকে সম্বোধন কৰিব আৰু তাতে আমাৰ ৰেলী সমাপ্ত হ'ব। মানে ৰোড শ্ব'টোত কিমান হাজাৰ লোকে অংশগ্ৰহণ কৰিব? ইতিমধ্যে আমি অনুমান কৰিছোঁ প্ৰায় 15-20 হাজাৰ মানুহ এই ৰেলীটোত যোগদান কৰিব। আৰু ইতিমধ্যে আমাৰ বিভিন্ন জাতীয় তেওঁলোকৰ সাজপাৰেৰে আমাৰ জাতীয় তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক দলবিলাকে ইয়াতে অংশগ্ৰহণ কৰিব। আমি কিছুমান প্লেটফৰ্ম বনাইছোঁ, তাতে বিভিন্ন কলা কৃষ্টিসমূহ প্ৰদৰ্শন কৰা হ'ব আৰু অমিত শ্বাহ ডাঙৰীয়া এইখন বাহনেৰে তেওঁ আচলতে সকলোকে সম্বোধন কৰি তেওঁ আগবাঢ়িব আৰু থানা চাৰিআলিৰ পৰা তেওঁ শেহতীয়াকৈ সকলোকে সম্বোধন কৰিব। যিহেতু দেখা গৈছে যে আপোনালোকৰ যিমান কেন্দ্ৰীয় নেতা আছে প্ৰত্যেকেই আহি ডিব্ৰুগড় লোকসভা সমষ্টিত নামি পৰিছে, আপোনালোকে ভাবেনে এই যে যিটো আপোনালোকৰ ৰণনীতি, আপোনালোকৰ যিটো সাংগঠনিক ভেটি আপোনালোকে শক্তিশালী দিনক দিনে শক্তিশালী কৰি গৈ আছে, আপোনালোকৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি আপুনি ভাবেনে? হয়, নিশ্চিত। আচলতে এনেকুৱা যে আমাৰ দলটো আজি আমি নিৰ্বাচন আহিছে বুলি পেলাই নহয়, আমাৰ কাৰ্যকৰ্তাসকলে প্ৰত্যেক দিনাই আমাৰ বুথ স্তৰৰ কাৰ্যকৰ্তাসকল, শক্তি প্ৰমুখসকল, আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল, জিলাৰ বিষয়াববীয়াসকল, তেওঁলোকে দিনে ৰাতিয়ে সংগঠনটোক লৈ পেলাই তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি থাকে। তেওঁলোকে বুথ স্তৰৰ যিমান সংখ্যক লোক আছে সকলোকে লগ ভাগ ধৰি পেলাই সংগঠনটোৰ বিষয়ে অৱগত কৰা, আমাৰ দলটোৱে কেনেকৈ ধৰণৰ কাম কৰিছে, আমাৰ চৰকাৰখনে কেনেকৈ ধৰণৰ দেশৰ প্ৰতি কাম কৰিছে, এই বাৰ্তাখিনি মানুহৰ মাজলৈ লৈ যোৱা। তো গতিকে দীৰ্ঘদিন ধৰি এই দায়িত্ব পালন কৰি আছে আমাৰ কাৰ্যকৰ্তাসকলে। আৰু এতিয়া আচলতে নিৰ্বাচন বুলি ক'লেই মানুহৰ যথেষ্ট এটা উৎসাহ বৃদ্ধি হয় আৰু বিশেষভাৱে আমাৰ ইয়াত অমিত শ্বাহজী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আজি এই ৰেলীত যোগদান কৰিব, তাৰ কাৰণে আৰু অত্যন্ত সকলো মানুহেই যথেষ্ট আগ্ৰহী, যথেষ্ট উৎসাহিত। গতিকে আজিৰ এই ৰেলীটোৱে আমাক যথেষ্ট সহায়ক হ'ব।
হয়, আজি ইতিমধ্যে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে উল্লেখ কৰিছে যে অতি কমে 20,000 লোকে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ যি ঠাইৰ পৰা ৰোড শ্ব' আৰম্ভ হ'ব, যি চলিহানগৰ খেলপথাৰ আছে, এই চলিহানগৰ খেলপথাৰ প্ৰথম অৱস্থাত প্ৰায় 5,000 লোক সমবেত হ'ব আৰু তাৰপিছত যিটো পথেৰে তিনিচুকীয়া থানা চাৰিলৈকে ৰোড শ্ব'টো হ'ব, সেই পথছোৱাত প্ৰায় 15,000 লোকৰ সমাগম হোৱাৰ সম্ভাৱনা ইতিমধ্যে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে ব্যক্ত কৰিছে আৰু ইতিমধ্যে গোটেই পথছোৱাৰ নিৰাপত্তাৰ যি দায়িত্ব আছে SPGয়ে গ্ৰহণ কৰিছে, তদাৰক কৰি আছে গোটেই নিৰাপত্তাৰ ব্যৱস্থাটো আৰু ৰোড শ্ব'ৰ যিখিনি প্ৰাৰম্ভিক কাম কাজ, এই গোটেই কাম কাজখিনি কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে চোৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত জিতুল দত্ত আমাক পোনপটীয়াকৈ চলিহানগৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে চলিহানগৰৰ পৰা থানা চাৰিআলিলৈ আজি বিয়লিৰ ভাগত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তিনিচুকীয়াত শক্তি প্ৰদৰ্শন কৰিব আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ৰ জৰিয়তে বিজেপিয়ে আৰু আশা কৰা হৈছে যে বিজেপিৰ যিটো ভোট বেংক বা যিটো সাংগঠনিক ভেটি আছে উজনি অসমত, সেই ভেটি বা ভোট বেংক আৰু অধিক শক্তিশালী কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই আগমনে।